এটা কথা মই গ্যাৰেণ্টি দি ক'ব পাৰিম যে এনেকুৱা ধৰণৰ মেইনছৰ PYQৰ এনালাইচিছ আপোনালোকে গোটেই ইউটিউবত বিচাৰি নাপায়। চক আমাৰ যেতিয়াই মেইনছৰ PYQৰ কথা ডিছকাছ কৰোঁ বা মেইনছৰ কথা ডিছকাছ কৰোঁ তাৰে ভিতৰত এটা মোষ্ট ইম্পৰ্টেণ্ট কথা হৈছে যে ছাবজেক্টৰ মাজত ইণ্টাৰলিংকেজ, ৰাইট? আৰু আপোনালোকে লাষ্ট PYQবোৰ যদি চাই, লাষ্ট ইয়াৰৰ PYQ যদি চাই, চ' আপোনালোকে দেখিবলৈ পাইছে যে এক্ৰছ দ্য GS পেপাৰ কুৱেশ্যনছবোৰ আহিছে, ঠিক আছে? মানে GS পেপাৰ 1ত GS পেপাৰ 5ৰ কথা সুধিছে, ঠিক আছে? GS পেপাৰ 3 GS পেপাৰ 2ৰ লগত লিংকেজ আছে, এনেকুৱা ধৰণৰ ইণ্টাৰলিংকেজ আমি APSCৰ মেইনছত ৰিচেণ্টলি দেখিবলৈ পাইছোঁ, ৰাইট? সেই ইণ্টাৰলিংকেজবোৰ কেনেকুৱা ধৰণৰ, তাৰ পেটাৰ্ণ কি, আমি কেনেকুৱা ধৰণে এনালাইজ কৰিব পাৰোঁ, সেই গোটেইখিনি কথা এই পাৰ্টিকুলাৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম এক্সেল শ্বীটৰ মাধ্যমত, ঠিক আছে? মই যেতিয়া প্ৰিলিমছৰ এক্সেল শ্বীটৰ মাধ্যমত এনালাইচিছ কৰিছিলোঁ, ত' আপোনালোকে বহুত বেছি ভাল পাইছিলে, ৰাইট? আৰু আপোনালোকে ৰিকুৱেষ্ট কৰিছিলে যে এনেকুৱা ধৰণৰ এক্সেল শ্বীটৰ এনালাইচিছ মেইনছৰ কাৰণে যদি হয় তেতিয়াহ'লে আৰু ভাল হয়, ৰাইট? ত' সেইটোৰ কাৰণে মই এনেকুৱা ধৰণৰ এটা এক্সেল শ্বীট বনাই পিনে আপোনালোকৰ আগত লৈ আনিছোঁ। চ' এই পাৰ্টিকুলাৰ এনালাইচিছটো কৰাৰ লগে লগে আপোনালোকে পুৰা APSC মেইনছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কি পেটাৰ্ণ, ইণ্টাৰলিংকেজ কি, গোটেইখিনি কথা গম পাই যাব, ঠিক আছে? চ' সময় নষ্ট নকৰাকৈ আমি স্ক্ৰীনত আহি যাওঁ, ঠিক আছে? প্ৰথম কথা হৈছে যে এই এক্সেল শ্বীটটো ক'ত পাব, ঠিক আছে? এইটোৱে প্ৰথম মানে কুৱেশ্যনত মানে সোধে বেছিভাগ আপোনালোকে কমেণ্ট ছেকশ্যনত, সেইটোৱে সুধিব। মই এই ভিডিঅ'টোতে মই কোনোবা এটা জেগাত ক'ম যে এই এক্সেল শ্বীটটো আপুনি কেনেকৈ পাব পাৰে ফ্ৰী, ঠিক আছে? চ' সেইটোৰ কাৰণে আপুনি গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব, আপুনি গম পাই যাব যে এক্সেল শ্বীটটো ক'ত পাব আপোনালোকে ফ্ৰীকে, ঠিক আছে? অ'কে, চ' এই এক্সেল শ্বীটটো আপোনালোকে দেখিবলৈ পাইছে। ইয়াত মই কি কৰিছোঁ যে চিলেবাছ চেঞ্জ হোৱাৰ পিছৰ পৰা যিমানখিনি আমাৰ APSCৰ মেইনছ হৈছে, চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে 2020-20ৰ মেইনছৰ পেপাৰ, 2022, 2020-23 আৰু 2020-24, ঠিক আছে? ত' আমি 4 বছৰৰ পেপাৰ ইয়াত আছে, ঠিক আছে? এছএৰ পৰা ষ্টাৰ্ট কৰি GS পেপাৰ 5লৈকে, অ'কে? ত' ইয়াত আপোনালোকে C কলমটোত GS পেপাৰবোৰ দেখিবলৈ পাইছে, ইয়াত ছাবজেক্ট আছে এইটো কলমত, দেন আমাৰ টপিকছবোৰ আছে, এইটো চেপ্টাৰ বা টপিক ক'ব পাৰে আপোনালোকে, ঠিক আছে? ইয়াত গোটেইখিনি কুৱেশ্যনছ আপোনালোকে ইয়াত দেখিবলৈ পাইছে, দেন মাৰ্কছ আছে। এই গোটেই তাৰ পিছৰ কলমখিনি কি হয় একজেক্টলি মই কৈ আছোঁ, ঠিক আছে? এতিয়া চাওক ইয়াৰ মেইন কাম কি হৈছে, মেইন কামটো হৈছে যে আপোনালোকে প্ৰথমে ধৰি লওক 2020-22ত, ঠিক আছে, কোনখিনি কুৱেশ্যন আহিছিলে বা 2020-22ৰ পেপাৰটো ওলাব লাগে, ডাইৰেক্টলি এই যিটো আমি কি কৰি আছোঁ, এইটো ড্ৰপ ডাউন মেনুটো কেনেকৈ আহি আছে, আমি এইটো যে আমাৰ থাকে ফিল্টাৰ অপশ্যন, ঠিক আছে? এতিয়া ফিল্টাৰ অপশ্যন কি হয়, MS Excel মানে কেনেকুৱা ধৰণে অপাৰেট কৰে, সেইটো আপোনালোকে স্মাৰ্ট হয় যদি মেইনছ দিব বিচাৰিছে, চিভিল চাৰ্ভেণ্ট হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে অলপ বেছিক জানিব লাগিব। সেইখিনি আপোনালোকে বেলেগ ইউটিউব ভিডিঅ'ৰ পৰা চাই পিনে এক্সেল কেনেকৈ অপাৰেট কৰে সেইটো চাই ল'ব। মই ইমানটো স্মাৰ্ট হয় বুলি মই আপোনালোকক কনচিডাৰ কৰিছোঁ। চ' ফিল্টাৰ অপশ্যন থাকে আপোনাৰ এক্সেলত, আৰু এই এক্সেল শ্বীটটো মেইনলি আপোনালোকে লেপটপ বা কম্পিউটাৰত অপাৰেট কৰিলে ভাল হ'ব। আপুনি মোবাইলত বা টেবতো খুলিব, বাট কি একজেক্টলি কেনেকৈ খুলিব, মই তাৰ এপ কোনটো হ'ব, কি হ'ব, মই সেইবোৰ নাজানো। সেইবোৰ আপোনালোকে প্লিজ ফিগাৰ আউট কৰি ল'ব, ঠিক আছে? চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ফৰ এক্সাম্পল ইয়াৰ প্ৰথম কথাটো হৈছে যে আমি ফিল্টাৰ লগাই পিনে বহুত এনালাইচিছ আমি কৰি ল'ব পাৰিম, ফিল্টাৰ অপশ্যনটো লগাই পিনে। ইয়াত ফিল্টাৰ লাগিলে এনেকৈ ড্ৰপ ডাউন মেনু আহি যায়, তো আমি গম পাই যাব পাৰিম। ফৰ এক্সাম্পল আমি ধৰি লওক 2020-23 বা 2020-22ৰ পেপাৰ মানে চাব বিচাৰিছোঁ, গোটেইখিনি 2020-22ৰ পেপাৰ আহি গ'ল, একদম এছএৰ পৰা ষ্টাৰ্ট কৰি পিনে GS পেপাৰ 1, 2, 3, 4, 5, ঠিক আছে? অ'কে, তো এই এনেকৈ ধৰণে আপুনি বিভিন্ন ধৰণৰ ধৰি লওক 2020-22ত মানে আমি চাব বিচাৰিছোঁ যে পেপাৰ 3, ঠিক আছে? আমাৰ যিটো GS পেপাৰ 3 আছে চাব বিচাৰিছোঁ, এনেকৈ চাব পাৰিম, ঠিক আছে? এইবোৰতো একদম বেছিক কথা, মই এডভান্স কথা ক'বলৈ বিচাৰিম, এইখিনি আপোনালোকে জানিব, মই জানো, ঠিক আছে? চ' কথাটো কি যে ফৰ এক্সাম্পল আপোনালোকে এইটোৱে হেল্প কেনেকৈ কৰিব, হেল্প এনেকৈ কৰিব যে ফৰ এক্সাম্পল আপুনি মডাৰ্ণ হিষ্ট্ৰী ষ্টাৰ্ট কৰিছে মেইনছৰ প্ৰিপাৰেশ্যনত, ঠিক আছে? চ' মডাৰ্ণ হিষ্ট্ৰী যেতিয়া ষ্টাৰ্ট কৰিছে আপোনালোকে PYQ চাব লাগিছিলে, এটা ষ্ট্ৰেটেজি, ভাল ষ্ট্ৰেটেজিটো সেইটো হয় যে PYQ আমি চাই লওঁ, ঠিক আছে, মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে। চ' ইয়াত আপুনি ডাইৰেক্টলি এইটো এক্সেল শ্বীটত গোটেইখিনি মডাৰ্ণ হিষ্ট্ৰীৰ কুৱেশ্যন একেলগে পাই যাব, ঠিক আছে? যেনেকৈ আমি মডাৰ্ণ হিষ্ট্ৰী বুলি টাইপ কৰি দিম, ঠিক আছে? চ' মডাৰ্ণ হিষ্ট্ৰী টাইপ কৰাৰ লগে লগে গোটেইখিনি মডাৰ্ণ হিষ্ট্ৰীৰ কুৱেশ্যনছ ইয়াত আহি গ'ল, ঠিক আছে? 2020-23ত কি সুধিছে, 2020-24ত কি সুধিছে লাষ্ট ইয়েৰ,
ঠিক আছে এনেকুৱা ধৰণে গোটেইখিনি মডাৰ্ণ হিষ্ট্ৰীৰ কুৱেশ্যন আমি পাই গ'লো গোটেইখিনি কুৱেশ্যন এনেকৈ চালো চাই পিনে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলো আমি গমো পালো কোনটো চেপ্টাৰৰ পৰা কোনটো টপিকৰ পৰা সুধিছে কুৱেশ্যন ঠিক আছে চ' এইখিনি বেছিক কথা এইখিনিতো আপোনালোকে গমেই পাব যে এনেকৈ কৰিব পাৰিব বা সেইখিনিতো এক্সেল চিট দৰকাৰ নাই সেনেকৈ আপুনি হাতে কলমে কৰিব পাৰিব বাট টাইম লাগিব হাতে কলমে কৰিলে আমি জাষ্ট ক্লিকত আহি গৈছে মানে গোটেই কথাবোৰ এতিয়া চাওক মই কৈছো যে ইণ্টাৰলিংকেজৰ কথা ত' ইণ্টাৰলিংকেজটো আমি কেনেকৈ আইডেন্টিফাই কৰিম চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কলম বনোৱা আছে ইয়াত গ্ৰীণ কালাৰৰ এটা কলম আছে আৰু আপোনাৰ এইটো ব্লু কালাৰৰ এটা কলম আছে চ' এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আছে যিখিনি কুৱেশ্যন আপোনাৰ ধৰি লওক এক্ৰছ দ্য জিএছ পেপাৰ সোধে মই এক্সাম্পল দিলে বেছি বেটাৰকে বুজি পাব এতিয়া ফৰ এক্সাম্পল এই 6 নম্বৰ কুৱেশ্যনটোকে চাওক ঠিক আছে 6 নম্বৰ কুৱেশ্যনটো কি সুধিছে যে আপোনাৰ যেটো মানে কৈছে যে ক্ৰিটিক্যালি ইভালুৱেট দ্য ডিপিকশ্যন অফ যেটো পাৰ্টিশন হৰৰ অফ ইণ্ডিয়া ইন 1947 ইন এনি কন্টেম্পৰাৰী মানে ইণ্ডিয়ান নেভেল ঠিক আছে তো এইটো 2020-23 সুধিছিলে এইটো আমি নো ডাউট জিএছ পেপাৰ 1 ৰ মডাৰ্ণ হিষ্ট্ৰীত সুধিছে এইটো পাৰ্টিশন নামৰ টপিকটোৰ পৰা সুধিছে সো এইটো আকৌ আমি কেৱল মাত্ৰ ইয়াতে নহয় আমি কি কৰিব পাৰো যে জিএছ পেপাৰ যেহেতু নোবেলৰ কথা কৈছে তো জিএছ পেপাৰ 1 ৰ আৰ্ট এণ্ড কালচাৰৰ লিটাৰেচাৰৰ লগতো লিংক কৰিব পাৰো দিস ইজ দ্য লিংকেজ ধৰি লওক এইটো হ'ল ইন্ট্ৰা জিএছ পেপাৰ লিংকেজ ঠিক আছে মানে ইন্ট্ৰা জিএছ পেপাৰ বুজি পাইছে ন সিলেবাস বুজি পালে আপোনালোকে গম পাব এইটো মডাৰ্ণ হিষ্ট্ৰীৰ লগতো ৰিলেটেড জিএছ পেপাৰ 1 ৰ লগতে আৰ্ট এণ্ড কালচাৰৰ যেটো লিটাৰেচাৰ পোৰ্শন আছে তাৰ লগতো ৰিলেটেড মই হেতু কাৰণে কৈছো যে সব ইয়াত আপোনালোকে পাইছে এনেকুৱা ধৰণৰ এনালাইসিস কোনো কৰা নাই ঠিক আছে সো এতিয়া এক নম্বৰ কথা হেতু এতিয়া সব এটোটো এটা জিএছ পেপাৰৰ লগত লিংকেজ হয় এতিয়া এক্ৰছ দা জিএছ পেপাৰো কেতিয়াবা লিংকেজ হয় মানে ধৰি লওক কুৱেশ্যনটো সুধিছে জিএছ পেপাৰ 1 ত কিন্তু হি জিএছ পেপাৰ 3 ৰ লগত 2 ৰ লগত লিংক হৈছে এতিয়া ফৰ এক্সাম্পল এই 8 নম্বৰ কুৱেশ্যনটোকে চাওক ঠিক আছে 8 নম্বৰ কুৱেশ্যনটো আপোনালোকে পজ কৰি পঢ়িব পাৰে ঠিক আছে সো মই অলপ জুম কৰি দিছো সো এই 8 নম্বৰ কুৱেশ্যনত যেটো সুধিছে নো ডাউট জিএছ পেপাৰ 1 ত সুধিছে 2020-23 ত এইটো জিওগ্ৰাফিৰ ক'ব পাৰে আৰু জিওগ্ৰাফিত ক্লাইমেট চেঞ্জৰ পৰা কুৱেশ্যনটো সুধিছে ঠিক আছে সো এইটো কুৱেশ্যন হয় পজ কৰি পঢ়ি ল'ব কিন্তু এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আমি জিএছ পেপাৰ 3 ৰ এনভাইৰনমেন্টৰ ক্লাইমেট চেঞ্জৰ লগত লিংক কৰিব পাৰো ঠিক আছে মানে ইয়াৰ পৰা আমি এইটো কথা বুজি পাম যে আচ্ছা যেতিয়া জিওগ্ৰাফি পঢ়িম তেতিয়া এনভাইৰনমেন্টক একেলগে পঢ়িলে বেছি লাভ হ'ব জিওগ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা ক্লাইমেট চেঞ্জক চাব লাগিব এনভাইৰনমেন্টাল পইণ্ট অফ ভিউৰ পৰা ক্লাইমেট চেঞ্জক চাব লাগিব দিস ইজ দ্য এনালাইসিস ওকে এনালাইসিস মানে এইটো নহয় যে এইটো কুৱেশ্যন পেপাৰ কি আহিছে এইটো কুৱেশ্যন কি হয় একদম গাই শুনুৱা দ্যাট ইজ নট এনালাইসিস দিস ইজ কল এনালাইসিস দিস ইজ কল ইন্টাৰলিংকেজ ওকে সো আপোনালোকে সিভিল সাৰ্ভিসৰ এসপিৰেন্ট হয় এনেকুৱা ধৰণৰ এনালাইসিস আপোনালোকে কৰিব লাগে ৰাইট তাৰ পিছত চক এইটো এটা কথা তাৰ পিছত চক এইটো আকৌ এই যেটো কোৱেশ্চন আছে এই পাৰ্টিকুলাৰ কোৱেশ্চনটো আকৌ জিএছ পেপাৰ 3 ৰ ইকোনমিৰ আমাৰ যেটো ইকোনমিক ডেভেলপমেন্ট আছে তাৰ লগতো লিংকেজ কৰিব পাৰো এতিয়া কোৱেশ্চনটো পঢ়িলে বেছি বেটাৰ হ'ব কোৱেশ্চনটো বুজি লও ঠিক আছে উইথ দা ডেঞ্জাৰ অফ গ্লোবাল ক্লাইমেট চেঞ্জ বিকামিং এ ৰিয়েলিটি যেহেতু গ্লোবাল ক্লাইমেট চেঞ্জ হৈ আছে সেইটো এটা ৰিয়েলিটি হৈ গৈছে ঠিক আছে ইট ইজ নাও টাইম টু ৰিপ্লেস দা discourse of economic growth with that of conservation of nature ঠিক আছে এতিয়া কৈছে যে আমি এতিয়া ইকোনমিক গ্ৰোথত বেছিকৈ ফোকাস নকৰি আমি কনজারভেশন অফ নেচাৰতো আমি আমাৰ নিজৰ ফোকাসটো শিফট কৰিব লাগে এটো কি আপুনি এগ্ৰি কৰে ঠিক আছে সো গিভ ৰিজনস ঠিক আছে হেতু সুধিছে এতিয়া আপুনি কম পাইছে আচ্ছা এটোটো জিএছ পেপাৰ 1 ত সুধিছে 2020-23 তো আলটিমেটলি জিএছ পেপাৰ 1 ৰ জিওগ্ৰাফিত আমি ক্যাটেগৰাইজ কৰিব লাগিব এটো ক্লাইমেট চেঞ্জৰ ওপৰত সুধিছে তো ক্লাইমেট চেঞ্জক আমি মানে কৰিম ঠিক আছে তাৰ পিছত চক এটোটো জিএছ পেপাৰ 3 ৰ এনভাইৰনমেন্টাল ক্লাইমেট চেঞ্জৰ লগতো ৰিলেটেড হয় তাৰ পিছত চক যেহেতু চক ইয়াত কি কোৱা হৈছে যে আপোনাৰ গ্ৰোথ ঠিক আছে গ্ৰোথৰ কথা কোৱা হৈছে ৰাইট সো ইয়াত আপোনালোক দেখিবলৈ পাইছে যে ডিসকোর্স অফ ইকোনমিক গ্ৰোথ ঠিক আছে তো ইকোনমিক গ্ৰোথটো আমি কি হৈছে যে আমি পঢ়ো ক'ত জিএছ পেপাৰ 3 ৰ ইকোনমিক গ্ৰোথত ঠিক আছে বা ইকোনমিক ডেভেলপমেন্টত মানে এই এনালাইসিসটোৰ পৰা আমি কি গম পাইছো মই যদি আপোনালোকৰ মানে জাগাত হলুহেতেন আৰু প্ৰিপাৰেচন কৰিলোহেতেন যেতিয়াই মই ইকোনমিক ডেভেলপমেন্ট পঢ়িম তেতিয়া এনভাইৰনমেন্টৰ পার্সপেক্টিভটো লৈ আনিম বিকজ এপিএসসি অলৰেডি সেই ডাইমেনশনটো সুধি থৈছে মাল্টি ডাইমেনশনালি সুধে নহয় কোৱেশ্চন আজিকালি ডাইৰেক্ট কোৱেশ্চনটো নাহে আমি কেনেকৈ আইডেন্টিফাই কৰিম যে কেনেকৈ ধৰণে এপিএসসি ইন্টাৰলিংকেজ কৰে তো এই ইন্টাৰলিংকেজটো মই গম পাইছো ঠিক আছে এই পাৰ্টিকুলাৰ এক্সেল শিটৰ পৰা এই এনালাইসিসৰ পৰা বুজি পাইছে ভাল লাগিছে চাগে আপোনালোকৰ ৰাইট ওকে তো এনেকুৱা ধৰণৰ গুটেইখিনি মই কোৱেশ্চনত কৰি থৈছো গুটেইখিনি মই কোৱেশ্চন এনেকুৱা ধৰণে কৰি থৈছো দেখিবলৈ পাইছে গুটেইখিনি কোৱেশ্চন ইয়াত আছে ঠিক আছে কেৱল মাত্ৰ 2020-23 নাই বাকি 2020-24 যেটো লেটেস্ট আপোনাৰ পেপাৰ আছিল তো 2020-24 আছে ঠিক আছে ইয়াত আৰু ধৰি লওক 2020-24 ৰ কোৱেশ্চনৰ এটা এক্সাম্পল দিব বিচাৰিম ঠিক আছে যত মাল্টিপল সাবজেক্টৰ ইন্টাৰলিংকেজ আছে মই হেতু বেছিকৈ দেখুৱাব বিচাৰিম ঠিক আছে ইয়াত দেখিবলৈ পাইছো তিনি ধৰণে আছে ঠিক আছে সো তিনটা পেপাৰৰ লগত লিংকেজ হৈছে ঠিক আছে চাও কি কোৱেশ্চন হয় এইটো সব 2000 নহয় এইটো 2000 আচ্ছা 2020-22 এ ধৰি পালো হ'ব দিয়ক আপুনি মানে এক্সেল শিটটো যেহেতু পাই যাব সো তেতিয়া আপুনি চাই ল'ব ঠিক আছে 2020-22 ত জিএছ পেপাৰ 1 আৰ্ট এণ্ড কালচাৰ
যিটো আছে তাত ৰিলিজনৰ ওপৰত এটা কুৱেশ্যন সুধিছিলে, ঠিক আছে। কি সুধিছিলে যে হাউ ডু দ্য প্ৰিন্সিপাল অফ বুদ্ধিজম, ঠিক আছে, ইনস্পায়াৰ ইকোলজিকেল মাইণ্ডফুলনেছ টু এড্ৰেছ দ্য লছ অফ বায়োডাইভাৰ্চিটি, ঠিক আছে। তো এইটোক আমি লছ অফ বায়োডাইভাৰ্চিটি ক'ত পঢ়োঁ, জিএছ পেপাৰ 3 এনভাইৰনমেণ্টত পঢ়োঁ, ঠিক আছে। আকৌ জিএছ পেপাৰ 4 এথিক্সত এনভাইৰনমেণ্টেল এথিক্সৰ লগতো লিংকাজ কৰিব পাৰোঁ। দেখিবলৈ পাইছে না, দিছ ইজ দ্য ইণ্টাৰলিংকেজ, আৰু এই এক্সেল শ্বীটটোৱে পুৰা জাষ্টিফাই কৰি আছে ইণ্টাৰলিংকেজবোৰ, ঠিক আছে। চ' এনেকুৱা ধৰণে আমি ইণ্টাৰলিংকেজবোৰ যদি গম পাই যাওঁ তেতিয়াহ'লে কি হ'ব, আমি বেটাৰ প্ৰিপেয়াৰ্ড হৈ থাকিম, ৰাইট। তো গোটেইখিনি কুৱেশ্যনৰ ইণ্টাৰলিংকেজেছ ইয়াত দেখুওৱা হৈছে, ঠিক আছে। এটা মই ডিছক্লেইমাৰ দিব বিচাৰিম, ইয়াত যিটো টপিক ছেকশ্যন আছে ন, এইটো মোৰ মতে মই টপিকবোৰ ক্লাছিফাই কৰিছোঁ। এতিয়া আপুনি ধৰি লওক ফৰ এক্সাম্পল এটা এইটো বায়'স্ফিয়াৰ নামৰ টপিক, তো আপুনি বায়'স্ফিয়াৰক বায়'ডাইভাৰ্চিটি ক'ব পাৰে বা নেচাৰেল ভেজিটেশ্যন বুলি ক'ব পাৰে। তো সেনেকুৱা ধৰণে এইটো নেচাৰেল ভেজিটেশ্যন নামৰ টপিক বা চেপ্টাৰটোত আহিছে বুলি ক'ব পাৰে। এইটো নিজৰ মতে আপুনি এডিট কৰি ল'ব পাৰে, ঠিক আছে। আপুনি নাভাবিব ছাৰ এইটোতো ভুল লিখিছে, এইটো নহয়, এইটো মোৰ মতে ক্লাছিফিকেশ্যন, আপোনাৰ মতে ক্লাছিফিকেশ্যন বেলেগ হ'ব পাৰে, ঠিক আছে। বাট দিছ ইজ দ্য টেইলাৰ অনলি, ঠিক আছে। মই সেইটোৱে ক'ম, এইটোত কেৱল মাত্ৰ টেইলাৰ আছিলে, এতিয়া চাওক মানে পিকচাৰ, ঠিক আছে। চ' পিকচাৰ আহিব আমি পাইভট টেবুলত, এইবোৰ মই আঁতৰাই দিম, ঠিক আছে। গোটেইখিনি আপুনি যেতিয়া এক্সেল শ্বীটটো ডাউনলোড কৰিব, যদি পাইভট টেবুলটো ডাইৰেক্টলি খোল দেখায়, আপুনি ডাইৰেক্টলি চিলেক্ট কৰি পিনে মানে গোটেই ডাটাটোক চিলেক্ট কৰি পিনে ইয়াত আপুনি ইনচাৰ্টত যাব, পাইভট টেবুল ক্লিক কৰিব, তাৰপিছত এনেকৈ নিউ শ্বীট কৰি ল'ব। মই কৰাই আছে, সেইটো কাৰণে আকৌ এবাৰ কৰা নাই, ঠিক আছে। বা যদি পাইভট টেবুল কি হয় সেইটো নাজানে, তেতিয়াহ'লে ইউটিউবত ভিডিঅ' চাই ল'ব, ইমানটো স্মাৰ্ট হয় মই মানে সেইটো আপোনালোকক ধৰি লৈছোঁ। এতিয়া চাওক মজা কাহিনী। এতিয়া চিৰিয়েল নাম্বাৰ যিটো আছে সেই চিৰিয়েল নাম্বাৰটোত মই ক্লিক কৰিলোঁ। ইয়াত কিবা এটা মানে উল্টা পুল্টা ফিগাৰ 91,000 কিবা আহিছে, বিকজ এইটো চাম হৈ আছে, ইয়াত ভেলু ছেকশ্যনত আহিব চাব, ঠিক আছে। এইটো মোক এডিটৰক মই মোক অলপ যাতে আঁতৰাই দিয়ে, ঠিক আছে। চ' এইটো ইয়াত চাওক যে যিটো চাম হৈ আছে, তো ভেলুটো চেঞ্জ কৰি পিনে আমি কাউণ্ট কৰিব লাগিব, ঠিক আছে। কাউণ্ট কৰিলে মানে কি হ'ব, মানে আচ্ছা আমাৰ ওচৰত 428টা কুৱেশ্যন আছে, ঠিক আছে। 428টা কুৱেশ্যন ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে। মই ইয়াৰো ইয়াত লৈ আনিম, ঠিক আছে। ইয়াৰটোক আকৌ আমি কি কৰিম, ড্ৰেগ কৰি ল'ম, ঠিক আছে। ক'ত গ'ল এইটো ইয়াৰ, ঠিক আছে। ইয়াৰ ড্ৰেগ হৈ গ'ল। তাৰপিছত আমি জিএছ পেপাৰখিনি লৈ আনিম, ঠিক আছে। গোটেইখিনি জিএছ পেপাৰ আৰু এছে পেপাৰ আহিছে। চ' ইয়াত আপুনি ডাটা কাৰেক্ট হয় নে নহয় ইয়াৰ পৰা গম পাই যাব, ঠিক আছে। চ' এছে টোটেল আমাৰ 8টা আহে, চ' 8টাত মানে 8টাতকে 32টা হৈ গৈছে, ঠিক আছে। 20টা কুৱেশ্যন আহে জিএছ পেপাৰ 1ত, জিএছ পেপাৰ 2ত 20টা, আকৌ জিএছ পেপাৰ 4 যিটো আছে, আপুনি নাভাবিব যে ইয়াত 20টা থাকিব লাগে ছাৰ, 19টা আছে, ভুল আছে। ন' জিএছ পেপাৰ 4ত 19টা কুৱেশ্যনে সোধে, ঠিক আছে, অ'কে। চ' এনেকুৱা ধৰণে আমাৰ ডাটাবোৰ আহি গৈছে, ঠিক আছে। তাৰপিছত আমি লাহেকৈ অলপ বহাওঁ ডাটাৰ মানে কথাটো। ইয়াত ছাবজেক্টটো ক্লিক কৰি দিওঁ। ছাবজেক্ট ক্লিক কৰাৰ লগে লগে আমি গম পাই গৈছোঁ চব। ইয়াত আপোনাৰ জিএছ পেপাৰ 1ত এইকেইটা ছাবজেক্টৰ পৰা কোনখিনি ছাবজেক্টৰ পৰা কিমানটা কুৱেশ্যন আহিছে, কিমান কনচিষ্টেঞ্চি আছে, কোনটো ছাবজেক্ট আগত পঢ়িব লাগিব, কোনটো ছাবজেক্ট পিছত পঢ়িব লাগিব। ইয়াত মই ৰাইট ক্লিক কৰি পিনে লাৰ্জেষ্ট টু স্মলেষ্ট কৰি ল'লে মই মানে ছাবজেক্টৰ যিটো আপোনাৰ মানে ৱেইটেজ সেইটোও গম পাই যাম। মানে জিএছ পেপাৰ 1ত APSC জিঅ'গ্ৰাফীত আটাইতকৈ বেছি কুৱেশ্যন সোধে, মানে জিঅ'গ্ৰাফী বেছি ইম্পৰ্টেণ্ট হয় জিএছ পেপাৰ 1ত। তাৰপিছত ছ'চাইটি ইম্পৰ্টেণ্ট হয়, তাৰপিছত মডাৰ্ণ হিষ্ট্ৰী ইম্পৰ্টেণ্ট হয়, আৰ্ট এণ্ড কালচাৰ ইম্পৰ্টেণ্ট হয়, দেন পষ্ট ইণ্ডিপেণ্ডেণ্ট ইম্পৰ্টেণ্ট হয়। কোনটো ইয়াৰত কিমানটা কুৱেশ্যন সুধিছে গোটেইখিনি একে ক্লিকতে ওলাই গৈছে, ৰাইট। অ'কে, চ' জিএছ পেপাৰ 2ত একৰ্ডিংলি এনেকুৱা ধৰণে আপোনালোকে গোটেই এনালাইচিছ ওলাই আহিছে, ৰাইট। ইনফেক্ট আপুনি যদি চাই ইয়াত মই এইবোৰ মানে মাইনাছ কৰি দিম, ঠিক আছে। এতিয়া এছেও, ঠিক আছে, এছেও আমি চাব পাৰিম, ঠিক আছে। চ' এছে চক আপোনালোকে গম পাইছে যে আচ্ছা এছেত আটাইতকৈ ছ'চাইটি টাইপ অফ এছে বেছিকৈ সোধে। ইনফেক্ট আৰ্ট মানে ছায়েন্স এণ্ড টেকনলজিৰ এছেও বহুত সুধিছে, লাষ্ট 3 বছৰত এনেকুৱা ধৰণৰ এছে সুধিছে। এতিয়া আমি যদি চাব বিচাৰোঁ যে এই ছায়েন্স এণ্ড টেকনলজিৰ এছে কি সুধিছে, তো আমি ডাইৰেক্টলি এই মেইন শ্বীটটোত আহি যাম। মেইন শ্বীটটোত আহি পিনে কি কৰিম, মেইন শ্বীটটোত আহি পিনে আমি কি কৰিম, ডাইৰেক্টলি সেই ছায়েন্স এণ্ড টেকনলজিৰ কি এছে সুধিছে চাই ল'ম, ঠিক আছে। আমি ডাইৰেক্টলি কি কৰিম যে ইয়াত জিএছ পেপাৰত আপোনাৰ ফিল্টাৰ লগাম, ফিল্টাৰ লগাই পিনে কেৱল মাত্ৰ এছে চিলেক্ট কৰিম, ঠিক আছে। এছে চিলেক্ট কৰাৰ পিছত এছে চিলেক্ট হৈ গ'ল, গোটেইখিনি এছে আহি গৈছে। ইয়াত আমি কি কৰিম, কেৱল মাত্ৰ ছায়েন্স এণ্ড টেকনলজি ইয়াত টাইপ কৰি ল'ম, ছায়েন্স এণ্ড টেকনলজি, ঠিক আছে। ছায়েন্স এণ্ড টেকনলজিৰ এছে কি কি আছে আমি চাব পাৰিম, ঠিক আছে। যে ChatGPTৰ ওপৰত সুধিছে, কসমছৰ ওপৰত সুধিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ইণ্টাৰনেট, ঠিক আছে। চ' ইয়াৰ ওপৰত সুধিছে। তো আল্টিমেটলি আমি গোটেই কুৱেশ্যনৰ মানে আমি কেটেগৰাইজেশ্যন পাই আছোঁ, আমি স্মাৰ্ট হয়, আমি মানে এছেও টপিকবোৰ প্ৰিপেয়াৰ কৰাৰ সময়ত আমি মানে এইখিনি ছ'চাইটিৰ এছে টপিক বেছিকৈ প্ৰিপেয়াৰ কৰিম, এথিক্স টাইপৰ এছেৰ টপিক বেছিকৈ প্ৰিপেয়াৰ কৰিম, ছায়েন্স এণ্ড টেকনলজি প্ৰিপেয়াৰ কৰিম, গভাৰ্নেন্স গাইড টাইপৰ এছে একৰ্ডিংলি আৰু মই গাই নাথাকোঁ, ঠিক আছে। আপোনালোকে স্মাৰ্ট হয়, ঠিক আছে, অ'কে। এইটো স্মাৰ্ট মানুহৰ কাৰণে, এইটো চবৰ কাৰণে নহয় অবভিয়াছলি, অ'কে। তো কথাটো সেনেকুৱা ধৰণৰ। এতিয়া ইনফেক্ট আমি যদি ইয়াত টপিকো ইনক্লুড কৰি দিওঁ, এতিয়া মই টপিকো ইনক্লুড কৰি দিছোঁ। ফৰ এক্সাম্পল ইয়াত আপোনালোকে যদি চাই, ফৰ এক্সাম্পল আমি কাৰ টপিক চাব বিচাৰিম, ফৰ এক্সাম্পল আমি জানিব বিচাৰিছোঁ
জিএছ পেপাৰ 2ৰ আমি পলিটি প্ৰিপেয়াৰ কৰিব বিচাৰিছো। চ' জিএছ পেপাৰ 2ৰ পলিটিত কোনখিনি আপোনাৰ টপিকৰ পৰা কুৱেশ্যন সুধি আছে এপিএছচি, ঠিক আছে। চ' আমি ইয়াত আকৌ লাৰ্জেষ্ট টু স্মলেষ্ট কৰিব লাগিব, ঠিক আছে। লাৰ্জেষ্ট টু স্মলেষ্ট কৰাৰ লগে লগে চাওক জুডিচিয়াৰীৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে। চ' আমি যদি চাব বিচাৰো জুডিচিয়াৰীৰ পৰা কি কুৱেশ্যন সুধিছে, ঠিক আছে। চ' আমি এইটো চিটত আহি যাম, এইটো চিটত অহাৰ লগে লগে আমি কেৱল মাত্ৰ এইটো টপিকত আহি পিনে জুডিচিয়াৰী টাইপ কৰি দিম, ঠিক আছে। আহি গ'ল যে ইউ মৰাৰ লগে লগে, ঠিক আছে। তো জুডিচিয়াৰীৰ কুৱেশ্যনবোৰ ইয়াত আমি দেখিবলৈ পাইছো, ঠিক আছে। তো আমি জুডিচিয়াৰী টপিকটো প্ৰিপেয়াৰ কৰি ল'ম, এই কুৱেশ্যনখিনি চাম, আগতে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, ডাইমেনশ্যনছখিনি গম পাই যাম। ডাইমেনশ্যনছখিনি গম পোৱাৰ পিছত আমি নিজৰ নোটছ প্ৰিপেয়াৰ কৰি ল'ম, ঠিক আছে। আৰু যদি আমাৰ পৰা যদি প্ৰিপাৰেশ্যন কৰিম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰাও কৰিব পাৰে, একৰ্ডিংলি আমি এনেকুৱা ধৰণে প্ৰিপাৰেশ্যন কৰাম, ঠিক আছে। তো যদি আমাৰ সুচিত্ৰা ICSৰ ৱেবছাইটত যায়, ৱেবছাইটত গ'লে মানে এইটো কোৰ্চেছৰ ছেকশ্যনত গৈ পিনে আপোনালোকে সেই মেইনছ মেণ্টৰশ্বিপ প্ৰগ্ৰামত যাব। এই মেইন মেণ্টৰশ্বিপ প্ৰগ্ৰামত ইয়াত ইনফেক্ট মই ডেমো ক্লাছ এটাও আপলোড কৰি থৈছোঁ। দিছ ইজ অলছ' ইউ কেন কনচিডাৰ এজ এ ডেমো ক্লাছ। মই এনেকুৱা ধৰণৰে প্ৰিপাৰেশ্যন কৰাওঁ স্মাৰ্টলি, ঠিক আছে। ইয়াত এনৰোল নাও বটনত ক্লিক কৰিলে মানে আপুনি ডিটেইলছ ফিল আপ কৰি পিনে মানে যিটো কোৰ্চ ফিজ আছে সেইটো দি পিনে আপোনালোকে ধুনীয়াকৈ এনৰোল কৰিব পাৰে। বা যদি ভাবিছে যে নহয় মই অলপ কথা পাতিব বিচাৰিছোঁ, মোৰ লগতে কথা পাতিব বিচাৰিছে, এই নাম্বাৰটোত কল কৰিলে আৰামছে কথা পাতি ল'ব পাৰিম, ঠিক আছে। ইয়াত ইনফেক্ট মই মেটেৰিয়েলো দি থৈছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকে গম পায় যে কোৱালিটি অফ দ্য মেটেৰিয়েল কি হ'ব, ঠিক আছে। চ' এইখিনি মোৰ ক'বলগীয়া আছিলে আপোনালোকক। আৰু এইটোত মই কেৱল মাত্ৰ 30টা ষ্টুডেণ্টে ল'ম, কাৰণ নিজে মই পাৰ্চনেলি যিহেতু মেণ্টৰশ্বিপ দিম, তো সেইটোৰ কাৰণে 30টা ষ্টুডেণ্টে ইয়াত লোৱা হ'ব। আৰু ইয়াত টেষ্টটো ইনক্লুড হৈ থাকিব আৰু ইভেলুৱেশ্যনো ইনক্লুড হৈ থাকিব। ছেকেণ্ড কথা হৈছে যে এক্সেল শ্বীটটো ক'ত পাব, ঠিক আছে। এক্সেল শ্বীটটো পোৱাৰ কাৰণে আপোনালোকে কি কৰিব, যে আপোনাৰ এটা নম্বৰ আছে, ঠিক আছে, যে এই নম্বৰটো, অ'কে। চ' ইয়াত মই বা স্ক্ৰীনত ডিছপ্লে কৰাই দিম নাম্বাৰটো, ঠিক আছে। তো আপুনি নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব, তেওঁ এক্সেল শ্বীটটো দি দিব আপোনাক, ঠিক আছে। চ' সেই নাম্বাৰটোত মেছেজ কৰিলে মানে আপুনি এক্সেল শ্বীটটো পাই যাব। ইয়াত তলত গ'লে মানে মই নাম্বাৰটো দেখাব পাৰিম চাগে, এইটো নাম্বাৰ, ঠিক আছে। এই হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব, এইটো নাম্বাৰত মেছেজ কৰি পিনে আপোনালোকে এক্সেল শ্বীটটো পাই যাব, ঠিক আছে। অ'কে, তো এইটো মোৰ ফালৰ পৰা গিফ্ট থাকিলে আপোনালোকৰ কাৰণে। এইটোত মেহনত কৰা হৈছে, আপোনালোকে গমেই পাইছে যে বহুত মেহনত কৰা হৈছে ইয়াত, অ'কে। তো এনেকুৱা ধৰণে আপোনালোকে এই এনালাইচিছটোৰ পৰা গম পাই থাকিব। চ' প্ৰত্যেকটা ছাবজেক্টৰে ইয়াত ওলাই পৰিছে কোনটো মানে চেপ্টাৰ আমি পঢ়িব লাগিব, কি পঢ়িব লাগিব, কিমান কুৱেশ্যন আহিছে, গোটেইখিনি আপোনালোকে এই পাৰ্টিকুলাৰ এক্সেল শ্বীটটোৰ পৰা গম পাই গৈছে, ৰাইট। চ' এনেকুৱা ধৰণে এনালাইচিছ কৰিব পাৰে। তো মই গোটেইখিনি বস্তু দেখালোঁ, ইণ্টাৰলিংকেজ কেনেকৈ আমি ফাইণ্ড আউট কৰিব পাৰিম, দ ইণ্টাৰলিংকেজো ফাইণ্ড আউট কৰিলোঁ আমি। গোটেইখিনি বস্তু ইয়াত আপোনালোকে দেখিবলৈ পাইছে, অ'কে। ভিডিঅ'টো চাগে অলপ দীঘল হৈছে, কিন্তু আল্টিমেটলি চাওক দীঘল ভিডিঅ'বোৰতহে আপোনালোকে কিবা এটা কণ্টেণ্ট বিচাৰি পাব বা কিবা এটা ভাল বস্তু পাব। যদি আপোনালোকৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টো ভাল লাগিছে, ঠিক আছে, আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বিচাৰিছে যে ছাৰ জিএছ পেপাৰ 1ক আমি ভাল ধৰণে এনালাইচিছ কৰিব লাগে, ঠিক আছে, এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আনক, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব লাগিব আৰু লগতে আপোনালোকে লাইক কৰিব লাগিব। তেতিয়াহে মই লাইকৰ আৰু কমেণ্টৰ ৰেচিঅ' চাই পিনেহে মই নেক্সট এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজিক ভিডিঅ' কিছুমান লৈ আনিম। আদাৰৱাইজ মোৰ ওচৰত যিমান ষ্টুডেণ্ট থাকিব লাগে সিমানটো ষ্টুডেণ্ট আছে আৰু মই সিহঁতৰ লগত লৈ পিনে হেপী আছোঁ, ঠিক আছে। চ' আল্টিমেটলি মই ইউটিউবত ভিডিঅ' সেইটোৰ কাৰণে বনাওঁ, ন' ডাউট। এক নম্বৰ কথাটো প্ৰমোশ্যন, ঠিক আছে। আৰু আল্টিমেটলি চাওক এইবোৰ ইউটিউবত দেখুওৱা বস্তু নহয়, সঁচা কথা ক'ব গ'লে, ঠিক আছে। এইবোৰত বহুত কষ্ট কৰি পিনে মই বছৰ লগাই পিনে এইবোৰ কথা মোক যদি আগতে কোনোবা ক'লেহেঁতেন তো মোৰ ভালে হ'লহেঁতেন, মই মেবি কোনো এটা ডিষ্ট্ৰিক্টৰ DC হ'লোহেঁতেন, ঠিক আছে। বাট দেন অলছ' আই এম অলছ' হেপী ৰাইট নাও, ঠিক আছে। তো যি হয় ভালৰ কাৰণে হয়। তো আল্টিমেটলি কথাটো সেইটোৱে যে এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে ষ্ট্ৰেটেজিক ভিডিঅ' বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট আৰু লাইক মোক দৰকাৰ আছে, সেইটো মোৰ ক'ব পাৰে। সেইটো সেনেকুৱা হ'লে মানে কি হয়, ইউটিউব চেনেলটো গ্ৰ' কৰে, আপোনালোকে গম পায়, অ'কে। চ' দেট ইজ দ্য থিং, মোৰ ফালৰ পৰা এইটোৱে থাকে। বাকী এক্সেল শ্বীটটো ক'ত পাব মই আপোনাক অলৰেডি জনালোঁ, ঠিক আছে। দিছ ইজ দ্য এণ্ড, অ'কে, ঠিক আছে, থেংক ইউ।